কয় যে এইকেইটা দিন আৰু ৰক প্ৰভুসকল মোৰ ৰিটায়াৰ্ডটো লৈ ল'বলৈ দিয়ক আৰু মাত্ৰ কেইমাহমান আছে, তাৰপিছত মই এনেকৈ নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব। এতিয়া ৰিটায়াৰ্ডৰ আগে আগে মানুহজনটো আহিছিলেই নামঘৰলৈ, এতিয়া ৰিটায়াৰ্ডৰ পিছত আপুনি তাকো নেদেখে কেতিয়াবা কিছুমান মানুহ। এইটো অৱস্থা হয় কিহৰ কাৰণে? যে তেওঁৰ দায়বদ্ধতাটো আকৌ বঢ়াই লয়। তেওঁ চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময়, কিন্তু তেওঁ নলয়, কাৰণ তেওঁৰ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে। কিন্তু তেওঁ কাইলৈ পৰহিলৈ যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব, তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব। সেইকাৰণে হে প্ৰভুসকল, মানুহে ইয়াত কৈছে সেইকাৰণে যে মই এই কথাটো দঢ়াই আছোঁ যে তোমাৰ চৰণ সেৱা কৰিছোঁ কাৰণে মোৰ এই মায়াৰ প্ৰভাৱৰ পৰা মই নিজক মুক্ত কৰিব পাৰিম। এই চিন্তাটো মোৰ মনত দৃঢ়তাৰে আছিলে ভগৱান। ইয়াত সেইকাৰণে কৈছে ৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাৰো আছে বিঘিনি। জ্ঞানীগণে ইন্দ্ৰিয়ক দমন কৰি অত্যন্ত কঠোৰ সাধনাৰে ঈশ্বৰ সাধনা কৰিবলৈ যায়। ব্ৰহ্মপদ প্ৰাপ্তি হয়, তাৰপিছতো তেওঁলোকৰ বিঘিনি আহে। কিহৰ কাৰণে? যে তেওঁলোকে যেতিয়ালৈকে ভক্তি জীৱনত প্ৰাপ্তি নহয়, মুক্তি প্ৰাপ্তি হ'ব পাৰে। বাপসকল, যে জন্ম মানেই বন্ধন নহয় আৰু মৃত্যু মানেই মুক্তি নহয়। কিন্তু গোস্বামী তুলসীদাসে তেওঁৰ ৰামচৰিত মানসত লিখিছে ঈশ্বৰ অংশ জীৱ অবিনাশী অমল চেতন। অৰ্থাৎ তেওঁ ক'ব খুজিছে এইটোৱেই যে আমিবিলাকে ভাবোঁ যে আমি জন্ম হ'লোঁ মানে বন্ধনত পৰি গ'লোঁ, কিন্তু পৃথিৱীত এনেকুৱা সত্তা আছে যি জন্মৰ পিছতো পৃথিৱীত বন্ধনত থকা নাই। তাৰ একমাত্ৰ উদাহৰণ হ'ল মহামুনি শুকদেৱ। শুকদেৱৰ জন্ম সময়খিনিত ভগৱানে মায়াক নিষ্ক্ৰিয় কৰি ৰাখিছিল পৃথিৱীত। সেইকাৰণে শুকদেৱৰ শৰীৰত কিঞ্চিত মানুহ মায়াৰ প্ৰভাৱ নাছিলে। অৰ্থাৎ মায়াময় জগতত জন্মগ্ৰহণ কৰাৰ পিছতো শুকদেৱ সম্পূৰ্ণ মায়াবিহীন জীৱন যাপন কৰিছিল, মায়ামুক্ত জীৱন যাপন কৰিছিল। কোনো মায়াৰ প্ৰভাৱৰ দ্বাৰা শুকদেৱ প্ৰভাৱান্বিত নাছিল। তেনেকুৱা অনেক পুৰুষৰ উদাহৰণ শাস্ত্ৰত আছে। ঠিক তেনেকৈ মৃত্যু হ'ল মানে এটা জীৱ মুক্ত হ'ল এনে নহয়। মুক্ত কেতিয়া হ'ব? যিদিনাখন তেওঁ নিজৰ স্বৰূপ চিনিব, মই কোন। এই চিন্তাটো যিদিনাখন ফলৱতী হ'ব, তেওঁ পৰিণাম হিচাপে তেওঁ মুক্তি লাভ কৰিব সেইদিনাখন। কিন্তু এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় বুলি কৈছে। এই মুক্তিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয়। তেতিয়াহ'লে কি সৰ্বশ্ৰেষ্ঠ? কি? ভক্তি। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হোৱে পাত্ৰ। হীৰা আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুস্তৰ মায়া তজুগু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে খেয়াছিল চিত্ত। তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগত আমি গৃহবাসী সুখে। উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী সুখত আছোঁ। আমাৰ পত্নী আছে, পুত্ৰ আছে, গৃহ আছে, সংসাৰ আছে, পৰিয়াল পৰিজন সকলো আছে। এই সকলোবিলাকৰ মাজত থাকিও
গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম, এই বুলি আমাৰ বিশ্বাস আছিল। এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন, দৰকাৰ। হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া, গাইব গুণ নাম গীত, এতেকে মুকুতি অপ্ৰয়াসে পাইব, হেনে সেয়াছিল চিত্ত। চৰণ ছত্ৰৰ ছায়া সেৱ যিটো, সিটো এৰাইতো তাপ, হেন পাও এৰি খনেকো নিজিব, সংগে নিও কবাপ। বাপসকল, ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে? এই ভেকুলীবিলাকক এটা পাত্ৰত, পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয়, পানীটো লাহে 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 গৰম হ'বলৈ ধৰিব। ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে, সেই শক্তিটো তেওঁৰ থাকে। কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে, তেওঁ পানীটো যিমান গৰম হ'লেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকৈ তেওঁ শৰীৰটোক প্ৰস্তুত কৰিব পাৰে। গতিকে যেতিয়া কুহুমীয়া গৰম হয়, তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটোক যি ধৰণে প্ৰস্তুত কৰিবলৈ কৰি লয়, তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি, শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈ থাকে। পানীটো যেতিয়া বেছি গৰম হৈ গ'ল, আৰু শৰীৰটোক তেনেকৈ তেওঁ প্ৰস্তুত কৰি তুলিলে। এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে, তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায়। তেতিয়া আৰু সি নিজৰ শৰীৰটোক উতলা পানীৰ লগত ৰাখিব পৰাকৈ সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে। আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱেই যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জঁপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল, ভেকুলীটো সেই শক্তিখিনি হেৰাই পেলায়। এইটো ভেকুলীৰ গতি নহয়, এইটো আপোনাৰ মোৰ গতি। সংসাৰৰ তাপ, ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমিবিলাক তাপিত হৈ আছোঁ, সেই তাপবিলাক আমি মানে সহিব পৰাকৈ সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে, সেইখিনিলৈকে আমি সহি থাকোঁ। ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল, চাকৰি বাকৰি পালে, বাপেক মাকৰ মনত মানে শান্তি নাই, কেনেকৈ এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটোক বিয়াখন পাতি দিব লাগে। প্ৰভুসকল, সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হৈলা 1 কুৰা, পুত্ৰ হৈলা 2, ভাৰ্যা হৈলা 3 কুৰা সংসাৰৰ জুই। এই জুই, সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা হৈছে। ধন, জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা, পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই, আৰু ভাৰ্যাও একুৰা জুই। গোবিন্দ মিশ্ৰই সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে। কি বুলি কৈছে? যে বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। হে অৰ্জুন, বান্দৰবিলাকক যেনেকৈ নচুৱায় খেল দেখুৱাবিলাকে, একোগৰাকী ভাৰ্যায়ো স্বামীক তেনেকৈ নচুৱাব পাৰে। এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকৈ তেওঁৰ যিমান সহনশীল শক্তি আছিল, এৰি দিওঁতে 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 সহি থাকি 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 এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায়, সহনশীল শক্তিটো তেওঁৰ নাইকিয়া হৈ যায়, আৰু তাৰ পৰা ওলাই আহিব পৰা ক্ষমতাও নাই। এইটোতো জাগতিক জগতৰ নিয়ম। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতৰ পদে 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 লিখিলে
যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া তাতেক নাতেক মায়া কিয় কৈছে যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকে থাকিব নেকি সেইকাৰণে আপুনি ল'ৰা ছোৱালী যি জন্ম দিছে তাক পালন পোষণ নকৰাকে থাকিব নেকি যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি নোৱাৰে মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাত বিলীন নকৰে যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰোঁ ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰোঁ পুত্ৰ কন্যাক সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰোঁ ঈশ্বৰ সাধনাৰ কাৰণে নাম সাধনাৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰোঁ ভাৰ্যাগৰাকীক সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনাৰ কাৰণে কোনো পুৰুষে নকৰে যদি কৰে তেওঁতো মহাপুৰুষ হৈ যাব এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলীয়ে তেওঁক কৈছিলে তুলসীদাসৰ নাম আজি আমি নললোহেঁতেন আৰু তুলসীদাস এনেকুৱা এগৰাকী পণ্ডিত প্ৰবৰ শাস্ত্ৰজ্ঞ বিদ্বান যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ বিৰচিত কৰে ৰামচৰিত মানস মানে তেওঁ বৰ্ণন কৰিছিল এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল ইয়াৰ কাৰণটো কি যে ইমানবিলাক শক্তি ধন জন সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও এৰি নকৰে মানে তাক স্খলন নকৰে ৰামচন্দ্ৰইটো ইচ্ছা কৰিলে একেপাত সৰতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন নাই কৰা ৰাৱণক তিল তিলকে ভাবিবৰ কাৰণে সময় দিছে তেওঁক দুৰ্গতিৰ কথা কোৱা হৈছিল যে দুৰ্গতি কি তুমি চোৱা হে বাপসকল সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয় তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয় তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয় তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয়নে নহয় তাত সন্দেহ আছে তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত যে এজন IIT মুম্বাইৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত তেওঁ আহিছে তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা কিন্তু তেওঁ সেই সময়ত মুম্বাই IITৰ এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ কিন্তু তেওঁ আজি ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল তেওঁৰ সাধনাখিনি ক'ত লগাইছিল সেয়াও আপোনালোকে জানে গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁৰ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব সেইটো ডাঙৰ কথা অৱনিশি চাৰি বেদ বিচাৰি কত কৰো হৰি নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলহেঁতেন তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন ৰাখিলে কি হ'লহেঁতেন সিমানতে শংকৰদেৱ সমাপ্ত হৈ থাকিলহেঁতেন কিন্তু তেওঁৰ যিখিনি স্ব উপাৰ্জিত শক্তি সামৰ্থ্য জ্ঞান সেইখিনি তেওঁ কেৱল এজন ৰজাৰ ওচৰত
নথৈ তেওঁ সমগ্ৰ মানৱ ওবা নৰলোক হৰি ভজিওক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ প্ৰয়োগ কৰিলে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও আমাৰ হৃদয় বিদ্যমান হৈ আছে। মাধৱদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ সকলো উপাৰ্জিত শক্তি সামৰ্থ্য তেওঁ গুৰু সেৱাত অৰ্পণ কৰিলে কাৰণে পৃথিৱীৰ এগৰাকী বিৰল গুৰু সেৱক হিচাপে মহাপুৰুষ মাধৱদেৱ আজিও জগতত পূজিত হৈ আছে। জোৰণৰ কন্যাও এৰি থৈ বিবাহ নকৰি চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি কেৱল গুৰুৰ চৰণ সেৱাত নিজক সমৰ্পিত কৰিলে। সেইকাৰণে মাধৱদেৱ পৃথিৱীৰ বিৰল গুৰু সেৱাৰ অধিকাৰী হিচাপে আজিও বিবেচিত। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষৰ একান্ত সেৱক। ধনজন ঐশ্বৰ্য বিভূতিৰে তেওঁ শক্তিশালী আছিল, কিন্তু তেওঁৰ সকলো ধনজন শক্তি কেৱল ভকতৰ সেৱাৰ কাৰণে প্ৰয়োগ কৰিছিল নিস্বাৰ্থ মনেৰে, যাৰ কাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আজিও পূজিত। সেইকাৰণে সেই প্ৰভুসকল ইয়াতো এই কথাটোকে কৈছে যে আপোনাৰ যি নাথাকক কিয় আপোনাৰ থকাখিনি ঈশ্বৰৰ চৰণত সেৱাৰ কাৰণে সমৰ্পিত হয় নে নহয়। গতিকে তোমাৰ চৰণ ছত্ৰৰ সেৱা তাপ, সংসাৰৰ যি তাপ, মানে তাপৰ পৰা মুক্ত হ'বৰ কাৰণে, সেইকাৰণে ভাগৱতৰ আমি যি ভাগৱত সন্মুখত লৈ আছোঁ, এই ভাগৱতৰ মংগলাচৰণ পদত মানে ভাগৱত মাহাত্ম্যৰ প্ৰথম মংগলাচৰণ পদত কি বুলি কৈছে? সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ময়। তাপত্ৰয় বিনাশায়, তিনি তাপক তুমি বিনাশ কৰতা। এই তাপৰ পৰা মুক্ত কৰিব পাৰে। সেইকাৰণে কৈছে যে চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ। ভগৱানৰ চৰণ ছত্ৰৰ ছায়াৰ সেৱা যিজনে কৰিলে তেওঁ এই সংসাৰৰ তাপৰ পৰা নিজকে মুক্ত হ'ব পাৰে। হীৰা সবে পৰিহৰি চৰণ দূতয় তোমাৰ কৰিলো সাৰ। তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। হে প্ৰাণনাথ নকৰায় অনাথ দান্তে ধৰু খেৰ তুলি। তোমাৰ বিয়োগে অগণি এখানে দেখা মাৰে মোক পুলি। আর এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণ ৰৱাগে। এহি বুলি সন্ত উদ্ধৱ মহন্ত, উদ্ধৱক মহন্ত বুলি কৈছে, সন্ত বুলি কৈছে। সন্তটো আপোনালোকৰ প্ৰভুসকল, সন্ত আপোনাক হ'ব, কাৰণ ঈশ্বৰ চিন্তাক নিজক সমৰ্পিত কৰিব পৰা জনকে সন্ত বুলিছে, সাধু বুলিছে, মহন্ত বুলিছে। উদ্ধৱ তেনেকুৱা এগৰাকী মহন্ত যিজনে কৃষ্ণ সেৱা ব্যতিৰেকে তেওঁৰ জীৱনত অন্য কোনো সেৱাক তেওঁ প্ৰাধান্য দিয়া নাই। সেই সময়ত উদ্ধৱো এগৰাকী শিক্ষিত ব্যক্তি হিচাপে তেওঁ মানে কংসৰ ওচৰত গৈও ৰাজকাৰ্য চম্ভালিব পাৰিলেহেঁতেন, ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। মহাভাৰতীয় যুগলৈ যদি আপুনি যায় দেখিব যে এগৰাকী অতি বিদ্বান লোক, অতি পণ্ডিত, যাৰ নাম মহামতি বিদুৰ, কিন্তু তেওঁ বাধ্যত পৰি চৰকাৰী পদবীত তেওঁ নিযুক্ত হৈ থাকিল যদিও তেওঁ কিন্তু চৰকাৰী কোনো ধৰণৰ সুবিধা তেওঁৰ জীৱনত তেওঁ গ্ৰহণ নকৰিলে। সন্তবিলাকৰ এইটো বিশিষ্টতা। কোনো ধৰণৰ দৰমহা নল'লে, অবৈতনিক আছিল তেওঁ,
প্ৰধানমন্ত্ৰী আছিল হস্তিনাপুৰত চক্ৰৱৰ্তী ৰজা প্ৰভুসকল মনত ৰাখিব চক্ৰৱৰ্তী ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰৰ তেওঁ প্ৰধানমন্ত্ৰী আছিল অখণ্ড ভাৰতবৰ্ষ আজিৰ দৰে অকমান ভাৰতবৰ্ষ নহয় সমগ্ৰ জম্বুদ্বীপ অখণ্ড ভাৰতবৰ্ষ য'ত হস্তিনাপুৰ ৰাজধানী তাৰ পৰা সমগ্ৰ পৃথিৱী তেওঁলোকে পৰিচালনা কৰিছিল এনেকি তেওঁৰ পত্নী গান্ধাৰীৰ গান্ধাৰ ৰাজ্যও তেওঁৰ অধীনত আছিলে গান্ধাৰ ক'ত আছিল আজিৰ কান্দাহাৰ একদম আৰৱলৈকে সেই ভূমি পৰ্যন্ত ধৃতৰাষ্ট্ৰই নিজৰ শাসনত ৰাখিছিলে তেনেকুৱা এগৰাকী প্ৰভাৱশালী ৰজাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিদুৰে কোনো ধৰণৰ চৰকাৰী সা সুবিধা কোনো ধৰণৰ ঘৰ মানে ধন টকা পইচা মৰ্যাদা কোনো গ্ৰহণ কৰা নাছিল তেনেকৈ আছে যিদিনাখন ভগৱান শান্তি দূত হিচাপে হস্তিনাপুৰলৈকে আহিছিল যুধিষ্ঠিৰৰ কথামতে সেইদিনাখন ভগৱান কৃষ্ণক দ্বাৰকাধীশ ভগৱান কৃষ্ণক হস্তিনাপুৰৰ ৰাজ সিংহ দুৱাৰৰ পৰা আদৰি অনা হৈছিল আৰু দুৰ্যোধন দুঃশাসনৰ নিৰ্দেশত অত্যন্ত বিলাসবহুল কক্ষ নিৰ্মাণ কৰিছিল য'ত ভগৱান দ্বাৰকাধীশ থাকিব কৃষ্ণ দ্বাৰিকাৰ পৰম শক্তিশালী এগৰাকী পুৰুষ তেওঁ আহিব তেওঁ থাকিব সেইকাৰণে তেওঁৰ কাৰণে এইকাৰণেই এইটো দিছিলে যে দ্বাৰিকাখন এনেকুৱা এখন ৰাজ্য ভগৱানে নিৰ্মাণ কৰিছিল কোনো ৰজাৰ অধীনত তেওঁলোক নাছিল আৰু তাত ৰজাও নাছিল তেওঁ নিজেই দ্বাৰকাখন পৰিচালনা কৰিছিল সাগৰক কওঁতে সাগৰে বুকু পৃষ্ঠ উঠাই দিছিলে আৰু তাতে তেওঁ ৰাজ্যখন নিৰ্মাণ কৰি তেওঁৰ পৰিয়াল পৰিজন সৈন্য সামন্ত নাৰায়ণী খানালৈ তাত তেওঁ নিবাস কৰিছিল ধন জন ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল দ্বাৰকা সুখ সমৃদ্ধিৰ কোনো পৰিভাষা নাছিল তাত কেৱল সুখ আৰু সুখ সমৃদ্ধি আৰু সমৃদ্ধি ধন টকা পইচাৰে বিধৌত আছিল দ্বাৰকা সেইকাৰণে দ্বাৰকাধীশ ভগৱান কৃষ্ণক ৰাখিবৰ কাৰণে হস্তিনাপুৰত এনেকুৱা ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাত অত্যন্ত বিলাসবহুল ব্যৱস্থা ভগৱান কৃষ্ণৰ কাৰণে কৰা হৈছিল কিন্তু এনে বিলাসবহুল ব্যৱস্থাক পৰিত্যাগ কৰি ভগৱান কৃষ্ণই বিদুৰৰ ঘৰত নৈশ যাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে অথচ বিদুৰে কৈছে যে মই তোমাৰ ঘৰলৈ যাম বিদুৰে মুখেৰে না কৰিবৰ কাৰণে কোনো ধৰণৰ সুযোগ নাপালে ভগৱানে মোৰ তাতে থাকিম বুলি কৈছে হ'ব লৈ গুচি আহিলে কিন্তু বিদুৰৰ ঘৰত সেই সময়ত নে শুবলৈ এখন বিচনা আছিল নে বহিবলৈ এখন চেয়াৰ আছিল কি একো নাই যে খাবলৈ কিবা অন্ন পৰমান্ন ফল দ্ৰব্য একো নাছিল তথাপি ভগৱানক তেওঁ ঘৰলৈ লৈ আহিছে আৰু সেই সময়ত তেওঁৰ পত্নী শোভাগাই ভগৱান কৃষ্ণক কল আছিল মাত্ৰ ঘৰত কেইটামান কি খাবলৈ দিবৰ কাৰণে ভগৱান আহিছে কৃষ্ণ দ্বাৰকাধীশ আহিছে কাৰণে কলকেইটাকে নিজে এৰুৱাই দিছিল আৰু আবেগ বিভল্ল হৈ ভগৱানৰ শ্ৰীমুখ দৰ্শন কৰি থাকোঁতে বাকলিখিনি ভগৱানক দি দিলে আৰু নিজে কলকেইটা খাই থাকিলে আৰু ভগৱান কৃষ্ণই পৰম তৃপ্তিৰে সেই বাকলিবিলাক এনেকৈ চুবাই চুবাই খাইছিল এই দৃশ্য দেখি বিদুৰে চকু পানী টুকি টুকি বাৰে বাৰে বাধা দিবলৈ যায় আৰু ভগৱান কৃষ্ণই বিদুৰক বাধা দিয়ে না মোৰ ভক্তই ইমান স্নেহপূৰ্বক যে দিছে এই বাকলিকেইটাই পৰম অমৃত হৈ গৈছে এনেকুৱা অমৃত মোক লক্ষ্মীও আজিলৈকে মোক বৈকুণ্ঠত আজিলৈকে দিব পৰা নাই এই বাক্য ভগৱানে স্বীকাৰ কৰিছে নিজ জাতিত জন্মগ্ৰহণ কৰা সুবৰীয়ায়ে যিকেইটা বগৰী কামুৰি কামুৰি থৈ দিছিল আধা খাই খাই ভগৱান শ্ৰী ৰামচন্দ্ৰ অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ যুৱৰাজ শ্ৰী ৰামচন্দ্ৰই পৰম তৃপ্তিৰে তাক ভক্ষণ কৰিছিল তাকে দেখি লক্ষ্মণে সুবৰীক কৈছিল আই তুমিনো জুঠা ফলখিনিহে দাদালে থ'ব পাৰিলানে সুবৰীয়ে কৈছিল যে এই কথাটো মই ভবাই নাছিলোঁ নহয় মই এই কথাতে মগ্ন হৈ থাকিলোঁ যে বনৰ পৰা বুটলি বুটলি অনা বগৰীকেইটা কেনেবাকৈ যদি টেঙা বগৰী আহে প্ৰভুৱে এই টেঙাখিনি খালে বৰ কষ্ট পাব গতিকে কষ্টটো ময়ে আগতে ভোগ কৰোঁ এই বুলি যিহেতু ফলটোৰ মিঠা টেঙা তাক চয়ন কৰিবৰ পৰা সামৰ্থ্য জিভাৰ বাহিৰেতো আৰু বেলেগ নাই গতিকে খাই চাবই লাগিব একামোৰ গতিকে তেওঁ ক'ব নোৱাৰাকৈ ফলটো একামোৰ একামোৰ খাই খাই
জিভাৰে আস্বাদন কৰি কেৱল অত্যন্ত সোৱাদিষ্ট আৰু মিঠা বগৰীকেইটা প্ৰভুৰ কাৰণে থৈ দিছিলে। তাৰমানে কি, বাহ্যিকতাটোত যদিও দেখিবলৈ এইটো জুঠা ফল, কিন্তু ইয়াৰ আভ্যন্তৰীণ যিটো ভাৱনা সেইটো ইমানেই উচ্চ স্তৰ যে তাক ভাবিব নোৱাৰি, তাৰ কোনো ব্যাখ্যা দিব নোৱাৰি। সেইকাৰণে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই কথাটো যে ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই। দেখুওৱা ভক্তিৰ ভগৱানৰ হাতত তাৰ কোনো হেৰি নাই, কামেই নাই। আপুনি অন্তঃকৰণে কি ভক্তি সাধন কৰিছে সেইটো ভগৱানৰ কাৰণে নিৰ্ণায়ক কথা। সেইকাৰণে আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা, দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে, এইটোৱে সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে। কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে, কোনোবা এজন ব্যক্তিৰ জীৱনত মঠ মন্দিৰলৈ নাযাবও পাৰে, কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে, তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই, সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰুণা দৃষ্টিৰে ভৰপূৰ হৈ আছে, তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকহে স্বীকাৰ কৰিব। এইটো বহুত ডাঙৰ কথা। হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত। আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকৈ ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰি পেলালে। কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে, কিন্তু যেতিয়া হনুমানক সোধা হ'ল, হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালোঁ ইয়াৰ ভিতৰত ৰাম আছেনে নাই, দেখিলোঁ যে ৰাম নাই দেখোন। য'ত ৰামেই নাই তাতে মোৰ কাম নাই সেইটো বস্তু। হাম ৰাম জি কি ৰাম জি হামাৰে হায়, খুব ধুনীয়াকৈ ভজন গায়। মই ৰামৰ ৰাম মোৰ, মই তোমাৰ তুমি মোৰ। ভগৱানে ভাগৱততে খুব ধুনীয়াকৈ উল্লেখ কৰিছিলে, সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ। ভগৱানৰ বাণী দেই প্ৰভু, যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব। অন্যথা আপোনাৰ কুন্তী দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায়। যি পালে আৰু গা ধুই উঠি যি পালে। এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তী দেৱী মন্দিৰলৈ আহিছে। গান্ধাৰী বোলে তুমি ক'লে যোৱা? বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ, ভগৱানৰ মন্দিৰলৈ যাওঁ। গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক ক'লে, বোলে দুৰ্যোধন, কাইলৈ প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম, তুমি মোক সোণৰ ফুল অলপ আনি দিবা, মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি। কুন্তীয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায়, মই সোণৰ ফুলেৰে পূজা কৰিম। হ'ব, যোৱা আজ্ঞা মাতা। দুৰ্যোধনে কি কৰিলে? মাতৃৰ বাক্য পালন কৰিলে। পিছদিনা ৰাতিপুৱা কুন্তী দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পূজিবলৈ যাব ওলালে, আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল যে আই, মোক ইয়াতেই দিয়া তোমাৰ পুষ্প। বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক। বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে। বোলে কিয়? বোলে দুৰ্যোধনে এনেকৈ সোণৰ ফুলেৰে ঢাকি ঢকিলে, তাতে তোক সোমাবলৈ মোৰো জেগা নাই, আৰু তুমি ক'ৰ পৰা সোমাবা, সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত। কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া, সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান, আৰু সেইখিনিতো মই ল'বই লাগিব। সেইকাৰণে মই বাটতে ৰৈ আছোঁ, তুমি আহিবা।